তো আজি আমি বাকি প্ৰশ্নকেইটা কৰিম যি মৰিগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ প্ৰশ্নখন আছিলে 17 নম্বৰৰ পৰা বাকি আছিলে তো ইয়াত দিয়া কি আছে এইটো এটা ত্ৰিঘাত সমীকৰণ তো ইয়াৰ এটা শূন্য কৈছে 0 তেন্তে বাকি দুটা শূন্যৰ পূৰণফল কি হ'ব ঠিক আছে তো এইটো যদি চাওঁ ত্ৰিঘাত সমীকৰণৰ কাৰণে তো আমাৰ সমীকৰণটো হ'ল এইটো আৰু ইয়াৰ এটা শূন্য আছে 0 ঠিক আছে তো ধৰিলো সেইটো হৈছে আলফা কাৰণ যেনেকৈ দ্বিঘাত সমীকৰণত শূন্য দুটা হৈছে আলফা আৰু বিটা ঠিক তেনেকৈ ত্ৰিঘাত সমীকৰণত শূন্যকেইটা হৈছে আলফা বিটা আৰু গামা ঠিক আছে তো ইয়াত কিতাপতে আছে ফৰ্মুলাটো বিচাৰি পাবা আলফা ইনটু বিটা বিটা ইনটু গামা প্লাস আলফা ইনটু গামা ইনটু আলফা ইকুৱেল টু চি বাই এ হয় ঠিক আছে যিহেতু আমি আলফা ইকুৱেল টু 0 ধৰিছিলোঁ তো আলফা ইয়াত 0 আহি যাব ইয়াতো 0 আহি যাব তো গতিকে এইটো আৰু এইটো নোহোৱা হৈ যাব বাকি থাকি যাব এইটো ঠিক আছে তো গতিকে এনসাৰ হৈ যাব কি চি বাই এ গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব বি টো শুদ্ধ হ'ব তাৰপিছত 18 নম্বৰটো যদি চাওঁ লম্ব বৃত্তাকাৰ চুঙাটোৰ বক্ৰপৃষ্ঠকালি ইমান আয়তন ইমান কৈছে তো চুঙাটোৰ ব্যাস আৰু কি উলিয়াব লাগে উচ্চতাৰ অনুপাত উলিয়াব লাগে ঠিক আছে তো এইটো হৈছে আমাৰ চুঙাৰ পৃষ্ঠকালিৰ ফৰ্মুলা ঠিক আছে আৰু এইটো হৈছে আমাৰ চুঙাৰ আয়তনৰ ফৰ্মুলা তো ইয়াত আমি এতিয়া কি কৰিব পাৰো ইয়াত r যেহেতু দুটা আছে তো এটা r আমি সিফালে লৈ গ'ল ঠিক আছে 924 ডিভাইডেড বাই r এতিয়া হচ্ছে পাই r h ওলাই গ'ল নহয় এই পাই r h টো আমি ইয়াত বহাই দিম তো ইয়াত বহাই দিলে এইটো হৈ যাব এনেকুৱা তাৰপিছত r টো হৰণ হৈ থাকিল সিফালে লৈ যোৱা পূৰণ হৈ যাব 264 টো আনটো সাইডে লৈ আহিলে হৰণ হৈ যাব আৰু এইখিনি ক্যালকুলেট যেতিয়া কৰিবা r ইকুৱেল টু কি পাবা 7 যেটো আমাক ব্যাসৰ অনুপাত উলিয়াব দিছে গতিকে d টো আমি ব্যাস উলিয়াই লৈছো কিমান 14 সেন্টিমিটাৰ ঠিক আছে আৰু ব্যাস আৰু উচ্চতাৰ অনুপাত উলিয়াব দিছে তো সেকেন্ড আমি কি উলিয়াব লাগিব উচ্চতা উলিয়াব লাগিব তো গতিকে যেটো আমি r পাইছিলো সেই r টোকে যদি আমি মানটো বহাই দিও তো এই যেটো 2 পাই rh আছিল তো ইয়াত আমি r ৰ মানটো বহাই দিলো ঠিক আছে 7 বহাই দিলো আৰু উচ্চতাটো আমি উলিয়াব লাগে পাই ভ্যালুখিনি বহাই দিলো ক্যালকুলেট কৰি r h ৰ মান কি পালো 6 তো গতিকে ব্যাস আৰু উচ্চতাৰ যদি অনুপাত উলিয়াব যাও দেখাত কি হ'ব 7:3 হ'ব আৰু ইয়াৰ শুদ্ধ অপচনটো হ'ব কোনটো আমাৰ বি তাৰপিছত আহিল আমাৰ 19 নম্বৰটো ইয়াত কৈছে কি শংকু এটা গঠন কৰা পদাৰ্থ শংকুটোৰ সমান ব্যাসাৰ্ধৰ লম্ব বৃত্তাকাৰ চুঙা এটা প্ৰস্তুত কৰা হ'ল যদি লম্ব বৃত্তাকাৰ চুঙাটোৰ উচ্চতা ইমান হয় তেন্তে শংকুটোৰ উচ্চতা কিমান মানে দুটা আছে বস্তু এটা শংকু আৰু এটা চুঙা আছে আৰু দুইটাৰে ব্যাসাৰ্ধ কি হয় সেম একে হয় তেতিয়া হলে আমাক খুদিছে কি শংকুটোৰ উচ্চতা উলিয়াব লাগে ইয়াত যদি চাও আমি এটো হৈছে আমাৰ শংকুৰ আয়তনৰ ফৰ্মুলা এটো হৈছে আমাৰ চুঙাৰ আয়তনৰ ফৰ্মুলা যেটো উচ্চতা কিটা বেলেগ বেলেগ হয় কিন্তু ব্যাসাৰ্ধটো একে হয় তো ব্যাসাৰ্ধটো সেম কৰি ৰাখিছো উচ্চতাটো h1 আৰু h2 ধৰিছো তো ইয়াত কি হ'ল পাই 2 পাই লগত কাটা গ'ল r স্কয়াৰ লগত কাটা গ'ল বাকি থাকি গ'ল এইখিনি তিনিটা হৰণ হৈছে কিপা লৈ যাব পূৰণ হৈ যাব বাকি h2 ৰ মান দিয়া আছিল 5 তো 3% কৰি দিলে কি হৈ যাব 15 তো অপচন আমাৰ কোনটো শুদ্ধ হ'ব বি টো শুদ্ধ হ'ব তাৰপিছত 20 নম্বৰটো কৈছে কি এখন কাগজ আছিলে যাৰ দিশ হয় 40 স্পষ্ট হয় ইমান তো এইখনকে পকাই পেলাই এটা কি বনোৱা হৈছে চুঙা বনোৱা হৈছে চুঙাটোৰ উচ্চতা দিয়া আছে 40 সেন্টিমিটাৰ তো চুঙাটোৰ উলিয়াব লাগে কি ব্যাসাৰ্ধ হৈছে তো এইটো যদি চাও দেখাত এনেকুৱা হ'ব যেটো প্ৰশ্নটোতে কৈছে যে চুঙাটোৰ পৃষ্ঠকালি আৰু কাগজখিলাৰ পৃষ্ঠকালি কি হ'ব সমান হ'ব মানে কালি সমান হ'ব যেটো কাগজখিলা আয়তাকাৰৰ হয় তো দিশপোণ প্ৰস্থ কৰিলে কালি পাম আৰু চুঙাৰ কালিৰ ফৰ্মুলা কি হয় 2 পাই r h ঠিক আছে বাকি চুঙাটোৰ আমাক উচ্চতা দিয়া আছিল 40 সেন্টিমিটাৰ তো বহাই দিলো হৈছে বাকি ইফালে যদি 40 অলৰেডি আছে তো 40 কাটা গ'ল তো বাকি থাকি গ'ল 2/44 তো 44/7 r ইফালে থাকিলে 22 তো 7 টো ইয়াত হৰণ হৈছে সিফালে লৈ যাব পূৰণ হৈ যাব বাকি 44 টো ইফালে আহি গ'ল তো 22 এ 44 দুবাৰ কাটা যাব তো 7/2 হলে এনসাৰ হ'ব কি 3.5 তো ইয়াত আমাৰ অপচন কোনটো শুদ্ধ হ'ব এ টো শুদ্ধ হ'ব ঠিক আছে বাকি 21 টো যদি চাও 21 টো অপচন এটা লগতো নিমিলে তো বাকি এটো নাজানো মই কৰিটো থৈ দিছো চাই ল'ব পাৰা ঠিক আছে যেহেতু আমাক ব্যাসাৰ্ধ দিয়া আছিল 7 সেন্টিমিটাৰ আৰু কি বুলি কয় থিটাটো 60 ডিগ্ৰী তো ইয়াত যদি ক্যালকুলেট কৰিলে এনেকুৱা এটাহে আহে অপচন এটাও নিমিলে বাকি এটো কি হৈ আছে এটো গম নাপাও তো এটো বাদ দিয়া হয়তো কিবা গণগোল হৈছে নহলে মইতো যিখিনি বুজিছো তাৰ পৰা এনেকি কৰিব লাগিব চাগে
22 নম্বৰটো চোৱা 22 নম্বৰটো কৈছে কি যদি এটা বৃত্তৰ বৃত্তকলা এটা কালিৰ বৃত্তটোৰ কালিৰ 5/18 অংশ হয় তেন্তে বৃত্তকলাটোৰ কোন হ'ব মানে এটা বৃত্তৰ এটা বৃত্তকলা আছে এটা বৃত্তকলা বুলি ক'লে ধৰি লও এইটো হৈছে বৃত্তকলা হ'লে এনেকুৱা টুকুৰা এটা হ'ব তো কৈছে কি সেই বৃত্তকলাটো বৃত্তটোৰ কালিৰ কিমান হয় 5/18 অংশ হয় তো বৃত্তকলাৰ কালিৰ ফৰ্মুলা হৈছে এইটো আৰু এইটো কাৰ সমান হয় বৃত্তটোৰ কালিৰ 18/5 অংশ হয় তো গতিকে বৃত্তটোৰ কালিৰ লগত এইটো পূৰণ কৰিব লাগিব আৰু এইটো হৈছে আমাৰ বৃত্তকলাৰ ফৰ্মুলা তো ইয়াত যদি চাওঁ এইটো কমপ্লিট কাটাই গৈ আছে থাকি গ'ল θ/360 5/18 তো 360 ডিগ্ৰী সিফালে লৈ গ'লে পূৰণ হৈ যাব 18/360 কেইবাৰ কাটা যাব 20 বাৰ কাটা যাব তো 20 5 গুণ কিমান ডিগ্ৰী আহি যাব 100 ডিগ্ৰী তো ইয়াৰ অপশ্যন আমাৰ কোনটো শুদ্ধ হ'ব এইটো শুদ্ধ হ'ব ঠিক আছে বাকি 23 নম্বৰ যদি চাওঁ 23 নম্বৰটো হৈছে আমাৰ এইটো প্ৰশ্নটো কৈছে কি ABC ত্ৰিভুজৰ তো গতিকে এইটো হ'ল আমাৰ ABC ত্ৰিভুজ বাকি কৈছে DE সমান্তৰাল BC তো DE সমান্তৰাল কি হ'ব BC AD ইমানকেইটা দিয়া হৈ আছে তো এতিয়া উলিয়াব লাগে কি EC কিমান হ'ব তো তোমালোকে ত্ৰিভুজৰ পাঠটোত পাইছে যে এইটো এটা উপপাদ্যই আছে তো গতিকে AD divided by DB AE divided by EC হ'ব তো মানকেইটা জেগায় জেগায় বহাই দিলো বাকি ক্যালকুলেশন কৰিলে আমাৰ आंसर কি আহিব EC = 2 তো গতিকে অপচন কোনটো শুদ্ধ হ'ব A তাৰ পিছত আহিলে আমাৰ 24 নম্বৰ প্ৰশ্নটো ইয়াত আমাক কৈছে কি এই গতিকেইটা সমান্তৰাল প্ৰগতিত আছে তেন্তে A + B কি হ'ব আমাক উলিয়াব লাগে তো সমান্তৰাল প্ৰগতিত যেহেতু থাকিব গতিকে কিন্তু সাধাৰণ অন্তৰ সদায় কি হ'ব সমান হ'ব আৰু সাধাৰণ অন্তৰ আমি কেতিয়া পাওঁ পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰিব লাগে তো গতিকে A - কি কৰিছো 18 তাৰ পিছত আকৌ B - কি কৰিছো A আৰু -3 - B কাৰণ এটোৰ পৰা এটো বিয়োগ কৰিলে সাধাৰণ অন্তৰ পাম এটোৰ পৰা এটো বিয়োগ কৰিলে সাধাৰণ অন্তৰ পাম এটোৰ পৰা এটো বিয়োগ কৰিলে সাধাৰণ অন্তৰ পাম আৰু সাধাৰণ অন্তৰবোৰ সদায় কি হয় সমান হয় তো গতিকে ডি কিটা আমি এনেকৈ উলিয়াই ললো তাৰ পিছত মই কৰিলো কি আমাক যেহেতু প্ৰশ্নটোত A + B সুধিছে তো সেইকাৰণে এইখিনিৰ লগত এইখিনি সমান কৰি দিলো তেতিয়া আমাক বিচৰাটো ওলাই যাব ঠিক আছে তো এতিয়া চোৱা -b টো সিফালে লৈ যা প্লাস হৈ গ'ল -18 টো সিফালে লৈ আহা +18 হৈ গ'ল তো 18 পৰা 3 গ'লে 15 থাকিব তো A + B আমাৰ কিমান আহিব 24 টো 15 আহিব অৰ্থাৎ D হ'ব ঠিক আছে তাৰ পাছত যদি চোৱা 25 নম্বৰটো হৈছে প্ৰথম পদ অন্তিম পদ প্ৰথম পদটোক A ৰে বুজোৱা হয় অন্তিম পদটোক AN ৰে বুজোৱা হয় তো এইকেইটা আমি লিখি লৈছো প্ৰথম পদটো 1 অন্তিম পদটো 11 আৰু গোটেই সমান্তৰাল প্ৰগতিটোৰ যোগফল 36 তো এইটো দিয়া আছে এটা আমাক সুধিছে মুঠ পদৰ সংখ্যা কিমান মানে n উলিয়াব দিছে ঠিক আছে তো আমি জানো যোগফলৰ ফৰ্মুলা এটা আছিল ন n/2 a + an এইটো পাতি SN ৰ ঠাইত এইটো পাতি দিলো 36 থাকি গ'ল তো মানকেইটা বহাই দিয়া a ৰ মান আহিব 1 an ৰ মান আহিব 11 তো 1 + 11 12 হৈ গ'ল বাকি দুইটোৱে হৰণ হৈছে বা এইটো 12 হৈ গ'ল 2 য়ে 12 ক 6 বাৰ কাটা যাব 6 টো সিফালে লৈ যোৱা তো হৰণ হৈ যাব তো 36 ক 6 ৰে হৰণ কৰিলে आंसर কি আহিব 6 তো অপচন আমাৰ কোনটো শুদ্ধ হ'ব ইয়াত বি টো ঠিক আছে একেবাৰে সহজ কিন্তু অকমান ভাবিব লাগিব তোমালোকৰ প্ৰেক্টিস কৰিব লাগিব বাকি ইয়াত যদি চোৱা মুঠ 45টা পৰ্যবেক্ষণৰ ভিতৰত বাৰংবাৰটা বিভাজন তলত দিয়া ধৰণৰ হৈছে মধ্যমা শ্ৰেণীটোৰ উচ্চ সীমা হ'ব তো ইয়াত মধ্যমা শ্ৰেণী হ'ব একদম মাজৰটো যেটো 5টা আছে তো মাজৰটো হ'ব আমাৰ মধ্যমা শ্ৰেণী তো মধ্যমা শ্ৰেণীৰ উচ্চ সীমা কিমান হ'ব 30 তো অপচন হ'ব সি বাকি আহিল আমাৰ 27 নম্বৰটো 27 নম্বৰটো কৈছে তিনিটা বিন্দু লম্বভাৱে আছে লম্বভাৱে মানে থিয় হৈ আছে তো গতিকে কোনটো অপচন শুদ্ধ হ'ব খুদিছে তো ইয়াত হ'ব আমাৰ সি টো কিয় শুদ্ধ হ'ব তাৰ কাৰণে যদি আমি ছবি এটা আঁকিবলৈ যাওঁ ঠিক আছে তো ছবিটো হ'ব দেখা তেনেকুৱা চোৱা এই বিন্দুকিটা যেতিয়া আমি বহাম -8 টো সবতে কমন আছে দেখিছা আৰু -8 টো সদায় বামফালে আহিব তো ওপৰ এই বিন্দুটো যদি যাওঁ আমি ওপৰৰ ফালে যাব লাগিব তলৰ বিন্দুকিটা আহিলে আমি তলৰ ফালে আহিব লাগিব -8 8 -8 100 তো এইটো এটা লাইনতে এনেকুৱাকে আহি যাব গতিকে এইকেইটা থাকিব আমাৰ লম্বভাৱে বাকি অপচন কিটা যদি চোৱা কোনো নাম্বাৰ কমন নাই তাত ইয়াত যদি চোৱা -8 এইটো +8 হৈ গ'ল তো কমন অকল ইটোতে আছে লম্বভাৱে থাকিবলৈ হলে তিনটা একে হ'বই লাগিব ঠিক আছে বাকি 28 নম্বৰত কৈছে কি দুটা ত্ৰিভুজ ABC PQ ৰ সদিশ হয় তেতিয়া হলে তলৰ কোনটো শুদ্ধ হ'ব খুদিছে তো আমি ত্ৰিভুজ কিটা আঁকি ল'ব লাগিব ইয়াৰ কাৰণে অকমানটো কৰি চাব লাগিব পৰীক্ষাত দেখা লওঁতে आंसर ওলাব তো ইয়াত আমাক কৈছে কি এটো হৈছে আৰু লগতে আমাক কৈ দিছে AB / PQ BC / QR তো AB ৰ লগত কি অনুপাত হৈছে AB ৰ লগত PQ অনুপাত হৈছে এটোৰ লগত এটো অনুপাত হৈছে তেতিয়া হলে ইয়াৰ মাজৰ কোণ কি হ'ব সমান হ'ব B = Q এটো সদিশতাৰ আমাৰ ধৰ্ম আছিল তো অপচন আমাৰ কোনটো শুদ্ধ হ'ব C তাৰ পিছত আহিলে আমাৰ 29 নম্বৰ তো কৈছে ইমানবোৰ সংখ্যাৰ পৰা যাদৃচ্ছিকভাৱে এটা সংখ্যা ললে অযুগ্ম সংখ্যা অহাৰ সম্ভাৱিতা কিমান হ'ব ঠিক আছে তো ইয়াত যদি চোৱা মুঠ সংখ্যা তোমালোকৰ আছে 9টা
তো অযুগ্ম সংখ্যাবিলাক যদি আমি চাওঁ ইয়াত অযুগ্ম সংখ্যা হ'ব 1 3 5 7 9 তো অযুগ্ম সংখ্যা আছে 5টা গতিকে যিকোনো এটা সংখ্যা যদি আমি টানি উলিয়াও যাদৃচ্ছিকভাৱে তেতিয়াহ'লে অযুগ্ম সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান হ'ব 5/9 বাকি 30 নাম্বাৰটো চোৱা 30 নাম্বাৰটোত আমাক কৈছে কি তিনিটা নাম্বাৰ দিছে 1 2 3 আৰু ইফালে 1 4 আৰু 9 তো এই গোটেইকেইটাৰ পৰা এটা নাম্বাৰ ল'ব দিছে x আৰু y ঠিক আছে লৈ পেলাই সিহঁতক পূৰণ কৰিব দিছে যেনে x y পূৰণ কৰিলে আমি যিকেইটা নাম্বাৰ পাম তো এতিয়া সেই নাম্বাৰকেইটা আমি উলিয়াব লাগিব তাৰপিছত কৈছে যদিহে আমি যিকেইটা নাম্বাৰ পাম তাৰ পৰা যদি যিকোনো এটা নাম্বাৰ উলিয়াই লৈ আহোঁ তেতিয়াহ'লে নটকৈ কম পোৱাৰ সম্ভাৱিতা কিমান হ'ব ঠিক আছে হয়তো বুজি পোৱা নাই প্ৰশ্নটো পঢ়ি ইয়াত একচুৱেলি কৈছে কি ধৰি লোৱা এইকেইটা আমাৰ হাতত নাম্বাৰ আছে ঠিক আছে 1 2 3 1 4 9 কৈছে যিকোনো এটা নাম্বাৰ ইয়াৰ পৰা যিকোনো এটা নাম্বাৰ লোৱা ইয়াৰ পৰা যিকোনো এটা নাম্বাৰ লোৱা তো পূৰণ কৰিব লাগিব তাৰপিছত দুইটাকে x পূৰণ y কৰিব লাগিব ধৰি লোৱা এইকেইটা হৈছে x এইকেইটা হৈছে y তো ইয়াৰ পৰা যিকোনো এটা নাম্বাৰ ল'ব লাগিব যেটো কোনটো নাম্বাৰ ল'ম আমাক ডাইৰেক্ট কৈ দিয়া নাই গতিকে আমি কি কৰিব লাগিব হয়তো এবাৰ আমি 1 টো ল'লো 1 ৰ লগত এটো ল'লো আৰু এবাৰ 1 ল'লো 4 ল'লো আৰু এবাৰ 1 ল'লো 9 ল'লো তো 1 ৰ লগত 1 পূৰণ কৰা কি পাবা 1 পাবা 1 ৰ লগত 4 পূৰণ কৰা কি পাবা 4 পাবা তাৰপিছত আকৌ 1 ৰ লগত 9 পূৰণ কৰা কিমান পাবা 9 পাবা তাৰপিছত 3 ৰ লগত আকৌ 9 পূৰণ কৰা কি পাবা 1 ৰ লগত 1 পূৰণ কৰি 1 পালা 1 ৰ লগত 4 পূৰণ কৰি 4 পালা 1 ৰ লগত 9 পূৰণ কৰি 9 পালা তাৰপিছত 2 ৰ লগত আকৌ সেম একে 2 এগুণ 2 2 ৰ লগত 4 2 ৰ লগত 9 18 হ'ল তাৰপৰা 3 টো আকৌ তেনেকৈ গোটেইকেইটাৰ লগত যাব তো আমাৰ পাবলগীয়া নম্বৰ হ'ল আমাৰ এইকেইটা ঠিক আছে টোটেল নাম্বাৰ হ'ল আমাৰ 9টা তো ইয়াত যদি চাওঁ নটকৈ সৰু নম্বৰ আছে আমাৰ 5টা গতিকে যিকোনো এটা নাম্বাৰ যদি ইয়াৰ পৰা আমি লওঁ নটকৈ কম সৰু সংখ্যা অহাৰ সম্ভাৱিতা কিমান হ'ব 5/9 ঠিক আছে তো গতিকে ইয়াত যদি আমি চাওঁ অপশ্যন আমাৰ কোনটো শুদ্ধ হ'ব বিটো শুদ্ধ হ'ব তাৰপিছত আহিলে 31 লম্ব বৃত্তাকাৰ শংকু এটাৰ ভূমি ব্যাসাৰ্ধ এটা গোলকৰ ব্যাসাৰ্ধ সমান প্ৰত্যেকৰে মাপ 5 সেন্টিমিটাৰ মানে এটা শংকু আছে আৰু এটা গোলক আছে আৰু দুইটাৰে ব্যাসাৰ্ধ কি হয় 5 সেন্টিমিটাৰ হয় এটা শংকুটোৰ আয়তন গোলকটোৰ আয়তনৰ লগত সমান হ'লে শংকুটোৰ উচ্চতা কিমান হ'ব আমাক উলিয়াব দিছে ঠিক আছে তো সেম তেনেকুৱাই কি আগতো এটা এনেকুৱা প্ৰশ্ন দিছে এতিয়া চোৱা এইটো হৈছে আমাৰ শংকুৰ আয়তনৰ ফৰ্মুলা এইটো হৈছে আমাৰ গোলকৰ আয়তনৰ ফৰ্মুলা তো 3 3 ইয়াত আছে কাটা গ'ল পাই কাটা গ'ল r স্কয়াৰ ইয়াত আছিলে ইয়াত r তিনটা আছিলে তো দুটা কাটা যাই পেলাই এটা r থাকি যাব বাকি ইয়াত হৈ যাব 4r আৰু ইফাল থাকি গ'ল h তো r টো আমাক কৈছিলে কি 5 সেন্টিমিটাৰ তো 4 5 গুণ কৰিলে কি হৈ যাব 20 তো h টো আমাৰ হ'ব কিমান 20 সেন্টিমিটাৰ তাৰপিছত 32ৰ কাৰণে আমাৰ শুদ্ধ উত্তৰ হ'ব √2 ঠিক আছে তো এইটো চাই ল'বা কৰি থৈ দিছোঁ বুজাই আৰু নাথাকো তো এইটো চাই ল'বা সেম একে হয় সহজ হয় যদি ত্ৰিকোণমিতি কৰিছা পাৰিবা বুজি পাবা ঠিক আছে তো এইটো তো এক্সামত অকণমান আমি স্পীড কৰিব লাগিব গোটেই প্ৰচেছটোতো কৰিবই লাগিব কাৰণ ইয়াত শ্বৰ্টকাট বুলিবলৈ নাই একো ঠিক আছে তো গতিকে অলপ স্পীডত কৰি পেলাই বা মনতে যদি উলিয়াব পাৰে তেতিয়া বেছি ভাল এতিয়া যিহেতু মই বুজাবৰ কাৰণে গোটেই কমপ্লিট কৰিবলগীয়া হৈছে ঠিক আছে তাৰপিছত আহিলে আমাৰ 33টো এইটো মই এইকাৰণে বুজাই দি থকা নাই কাৰণ বহুত টাইম লাগি যাব সেইকাৰণে তাৰপিছত আহিলে 33 তো 33টোত হৈছে কি y অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক 0x এইটো ভুল হয় কাৰণ y অক্ষত থাকিবলৈ হ'লে সদায় x টো 0 হ'ব লাগিব ঠিক আছে কাৰণ এইটো y অক্ষৰ ওপৰত যদি থাকিব লাগে y মানটোতো পাবা x ৰ মানটো নাপাবা ঠিক আছে গতিকে প্ৰথমটোতো আমাৰ কি হ'ব ভুল হ'ব বাকি x অক্ষৰ পৰা এটা বিন্দু আছে বিন্দুটোৰ দূৰত্ব হ'ব 2 তো এই ধৰি লোৱা এই বিন্দুটো যদি আমি বহাবলৈ যাওঁ x অক্ষ আৰু y অক্ষত এইটো চুকত আহিব ঠিক আছে x টো পজিটিভত আছে y টো মাইনাসত আছে গতিকে এই চতুৰ্থ চুকত হ'ব আৰু গতিকে x অক্ষৰ পৰা দূৰত্ব কিমান হ'ব 2 হ'ব মাইনাসটোৱে কি বুজায় আমাক মাইনাস চিহ্নডালে আমাক দিশৰ কথা বুজায় তললৈ অহাৰ কাৰণে মাইনাস হৈছে কিন্তু x অক্ষৰ পৰা যদি দূৰত্ব চাওঁ এনসাৰটো কি হ'ব আমাৰ 2 হ'ব গতিকে q টো শুদ্ধ p টো অশুদ্ধ তো b টো হ'ব ইয়াৰ অপচন তাৰপিছত 34টো আছে n মাত্ৰা এটা বহুপদৰ px ৰ সৰ্বোচ্চ n টা শূন্য থাকিব পাৰে তো এইটো সঁচা কাৰণ আমাৰ যদি বহুপদ এটা দিয়ে যদি তাৰ ঘাত দ্বিঘাত হয় তাৰ দুটাই শূন্য থাকে যদি ত্ৰিঘাত হয় তিনটা থাকে যদি ওপৰৰ ঘাতটো 4 হয় তেতিয়াহ'লে 4টা শূন্য থাকে গতিকে ইয়াত যিমানটা ঘাত থাকিব এটা বহুপদৰ কিমানটাই শূন্য আমি পাম তো এইটো সঁচা p টো সঁচা হয় তাৰপৰা কি বহুপদৰ শূন্য যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে তো হ'ব পাৰে বহুপদৰ যিকোনো এনসাৰ আহিব পাৰে কেতিয়াবা আমাৰ ৰুট অফ এনসাৰ আহে 0 আহে ভগ্নাংশত আহে তো যিকোনো মান হ'ব পাৰে তো ইয়াত p আৰু q কি হ'ব দুইটাই শুদ্ধ তাৰপিছত আমি 35 নম্বৰটো যদি চাওঁ
তো 35 নাম্বাৰটো আমাৰ C2 হ'ব। P আৰু Q ইয়াতো দুইটাই শুদ্ধ হ'ব। কিয় শুদ্ধ হ'ব কৰি থৈ দিছোঁ এইটো। তোমালোকে অনুপাত উলিয়াব লাগিব। অনুপাত উলিয়াই পেলাই যদি আমি চাওঁ প্ৰথম সমীকৰণ দুটা দেখা পাম এনেকুৱা হ'ব। আৰু এনেকুৱা যেতিয়া হয় কটাকটি কৰা ৰেখা হয়। আৰু ইয়াত যদি চোৱা কটাকটি কৰা ৰেখা বুলি আমাক কৈ থৈ দিছে। ঠিক আছে, কটাকটি কৰে। তাৰপিছত আকৌ যদি দ্বিতীয় সমীকৰণ দুটাৰ যদি অনুপাত উলিয়াওঁ দেখাত কেনেকুৱা হ'ব এই নিচিনা হ'ব। এনেকুৱা হ'লে সমান্তৰাল হয়। তো এইটো আমাক কৈ থৈ দিছে। ঠিক আছে, গতিকে সমান্তৰাল হয়। তো গতিকে P আৰু Q দুইটাই আমাৰ ইয়াত কি হ'ব শুদ্ধ হ'ব। বাকী 36 নাম্বাৰটো যদি চাওঁ এইটো আমাৰ সত্য হ'ব। Pটো আমাৰ সত্য হয়। কিয় সত্য হয়? কাৰণ প্ৰমাণিক ৰূপটো হৈছে কি দশমিকটো সদায় 1ঘৰৰ আগত বা পিছত ৰাখিব লাগে, 1ঘৰৰ পিছতে ৰাখিব লাগে। তো গতিকে দশমিকটো 1 2 3 6ঘৰ পিছুৱাই আহিছে, 6ঘৰ পিছুৱাই আহিলে -6 আহি যাব ওপৰত। ঠিক আছে, তো এইটো সত্য হয়। তাৰপিছত Qটো সত্য হয়। ইয়াত কৰি থৈ দিছোঁ মই কিয় সত্য হয় এইটো তোমালোকে চাই ল'বা। ঠিক আছে, কাৰণ কৈ দিছোঁ অকণমান এইটো ভূমিটো যিহেতু একে হয় তো ঘাতকেইটা কি হ'ব যোগ হ'ব। যোগ হ'লে m+6 হ'ব। তো এই দুইটা ছাইড যদি ইকুৱেল হ'ব লাগে এমৰ ঠাইত 1 হ'ব লাগিব, তেতিয়াহে ওপৰটো 7 হৈ মিলি যাব। কিন্তু আমাক এনচাৰটোত কি দিয়া আছিলে বা প্ৰশ্নত কি দিয়া আছিলে এমৰ মান আমাক -1 বুলি দিয়া হৈ আছিলে। ঠিক আছে, তো গতিকে Qটো হ'ব আমাৰ অসত্য। ঠিক আছে, বাকী Rটো যদি চাওঁ Rটো আমাৰ সত্য হ'ব। কাৰণ ইয়াত চোৱা দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে mটো আমাৰ কি হ'ব লাগিব 2 হ'ব লাগিব। তো এইটো কি হ'ব আমাৰ সত্য হ'ব। ঠিক আছে, তাৰপিছত Rটো যদি চাওঁ ইমান সমীকৰণ লেখডাল মূলবিন্দুৰ মাজে যোৱা চৰ্তটো C0 এইটো সত্য হয়। কিতাপত আছে তোমালোকৰ পাবা। তো গতিকে ইয়াত P শুদ্ধ, R শুদ্ধ, S শুদ্ধ, অকল কি হয় Qটো ভুল। তো গতিকে অপশ্যন কোনটো শুদ্ধ হ'ব? Bটো শুদ্ধ হ'ব। তাৰপৰা আহিলে 37টো কৈছে কি এটা দ্বিঘাত সমীকৰণ ইমানৰ মূল আৰু ইমানৰ দ্বিঘাত বহুপদৰ শূন্য দুটা একেই নহয়। এইটো অশুদ্ধ হয়, কাৰণ মূল বা শূন্য একেই হয়। কোনো এটা সমীকৰণৰ যেতিয়া মূল বা শূন্য উলিয়াবা খালি লেংগুৱেজটো বেলেগ, তাৰ কাম এটাই, এনচাৰো এটাই হয়। তো গতিকে এইটো অশুদ্ধ হয়, কাৰণ ইয়াত নহয় বুলি কৈছে। বাকী ইয়াত কৈছে আকৌ Qটোত কৈছে কি ax² + bx + c আৰু abc বাস্তৱ সংখ্যা s ≠ 0 সদায় এটা দ্বিঘাত সমীকৰণ। এইটো সত্য, কাৰণ ওপৰৰ ঘাতটো 2 আছে। তো ওপৰৰ ঘাতটো যদি 2 থাকে সদায় তাক কি বুলি ক'ম? দ্বিঘাত সমীকৰণ বুলি ক'ম। ঠিক আছে, বাকী Rটো এইটো শুদ্ধ হয়, কাৰণ দুটা বাস্তৱ আৰু সমান মূল যদি থাকিবলগীয়া হয়, সেইটো মই কৰি থৈ দিছোঁ। দুটা বাস্তৱ আৰু সমান মূল থাকিবলগীয়া হ'লে কি হয় তোমালোকৰ b² - 4ac = 0 হয়। তো এইখিনি যদি আমি চাওঁ এইটো কৰাৰ পিছত মূল ওলোৱাৰ যিটো ফৰ্মুলা আছিলে সেইটো কি আছিলে? এনেকুৱা আছিল ন -b ± √b² - 4ac / 2a। তো এতিয়া এই সমীকৰণটোৰ কাৰণে যদি চাওঁ আমি এই মূল ওলোৱা বা এক্স ওলোৱা যি কোৱা দ্বিঘাত সমীকৰণ এটা ফৰ্মুলা আছিল যে, তো সেইটো পাতিলে দেখাত এনেকুৱা হ'ব। ঠিক আছে, আৰু যিহেতু b² - 4ac টো কি হয় 0 হয়। তো গতিকে এইখিনি 0 হ'ব লাগিব সমান মূল হ'বলৈ হ'লে, অৰ্থাৎ এইটো 0 হ'ব লাগিব যদিহে আমি সমীকৰণটোৰ লগত তুলনা কৰোঁ। ঠিক আছে, কাৰণ আমাক সমীকৰণটো কি দিয়া হৈছিলে এইটো। তো ইয়াত a মানে হৈ যাব l, b মানে হৈ যাব m, c মানে হৈ যাব কি n। তো গতিকে এই গোটেইখিনি যেতিয়া 0 হৈ যাব তো আমাৰ মূল দুটা হ'ব এনেকুৱা। তো গতিকে এইটোও কি হ'ব সত্য হ'ব। ঠিক আছে, গতিকে Rটো সত্য হয় আমাৰ, Qটোও সত্য হয়, আৰু লগতে কি বুলি কয় থাকি গ'ল এতিয়া Sটো। ঠিক আছে, যদি ax² ইমান দ্বিঘাত সমীকৰণ এটা স্পষ্ট বাস্তৱ মূল থাকিব, এইটো ভুল হয়। স্পষ্ট বাস্তৱ মূল থাকিবলৈ হ'লে কি হ'ব লাগিব 4ac > কি হ'ব লাগিব 0 হ'ব লাগিব। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? ডিটো। ঠিক আছে, Q আৰু Rটোহে শুদ্ধ হ'ব। বাকী 38ৰ যদি চোৱা 38ৰ অপশ্যন আমাৰ এটো শুদ্ধ হ'ব। ঠিক আছে, চাই ল'বা এইখিনি কিতাপতে আছে এইকেইটা। বাকী ইয়াত যদি চাওঁ 39ৰ অপশ্যন আমাৰ ডিটো শুদ্ধ হ'ব। ঠিক আছে, এইটো গোটেইটো তোমালোকৰ অংকন প্ৰণালীটোৱে উঠাই দিছে। তো মই কৰি থৈ দিছোঁ বাৰু, যদিহে চাব বিচাৰিছা। আমি যেতিয়া ছবি এটা আকোঁ প্ৰথমে আমি কি কৰিব লাগে? ইয়াত যদি চোৱা তোমালোকৰ অনুপাতটো কি দিছে 3/4। তো অনুপাতটো যদি 3/4 হয় আঁকিবলগীয়া ত্ৰিভুজটো কি হ'ব? সৰু হ'ব। তো গতিকে এইটো কৰিলে আমি প্ৰথম কি কৰিব লাগিব? এই লাইনডাল টানিব লাগিব, তাৰপিছত 4টা ভাগ কৰিব লাগিব, তাৰপিছত এইটোৰ লগত এইটো সংযোগ কৰিব লাগিব, তাৰপৰা ইয়াৰ সমান্তৰালকে ইয়াৰ এটা লাইন টানিব লাগিব, তাৰপিছত এইডাল টানিব লাগিব। ঠিক আছে, আৰু এই গোটেই পেটাৰ্ণটো যদি আমি চাবলৈ যাওঁ ইয়াত হ'ব আমাৰ প্ৰথম 2 আহিব, 4 আহিব, 1 আহিব, 3 আহিব। তো অপশ্যন হ'ব ডি। তাৰপিছত যদি 40 নম্বৰটো যদি চাওঁ 40 নম্বৰটো হ'ব আমাৰ বি হ'ব। বাকী 41টো হ'ব আমাৰ ডি হ'ব, কাৰণ ইয়াত যদি চোৱা এইটো শুদ্ধ হয়।
এইটো আমাৰ দূৰত্বৰ ফৰ্মুলা হয়, এইটো শুদ্ধ হয়, কিন্তু এইটোৰ লগত এইটো যদি তুলনা কৰা মাজত আছে প্লাছ, কিন্তু ইয়াত আহি গ'ল মাইনাছ, তো গতিকে এইটো ভুল হয়। প্ৰথমটো ভুল হ'ব, দ্বিতীয়টো কি হ'ব, শুদ্ধ হ'ব। তাৰপিছত আমাৰ 42টো এটো শুদ্ধ হ'ব। ঠিক আছে, চাই ল'বা কিতাপত আছে থিয়ৰাম কিতাপ। বাকী এইটো যদি চাওঁ 43টো, তো এইটো প্ৰথমটো শুদ্ধ, ছেকেণ্ডটো ভুল, কাৰণ 90 ডিগ্ৰী ইয়াৰ লগত কোনো ৰিলেশ্যনে নাই। তো গতিকে এইটো যদি আমি কৰোঁ দেখাত কেনেকুৱা হ'ব, এনেকুৱা হ'ব। ইয়াত আমি ভেলু পুট কৰিব লাগিব, sin 30 আৰু sin 60, cos 60, cos 30, তেতিয়া আহিব 1। তো 90 sin 90 লগত কোনো ৰিলেশ্যন নাই, তো প্ৰথমটো শুদ্ধ, আৰটো কি হয়, অশুদ্ধ হয়। তাৰপিছত আহিব 44টো কৰি দিছোঁ মই, সেইটো যদি চাওঁ, এইটো চোৱা 44টো যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ দেখাত এনেকুৱা হ'ব, আৰু আমাক প্ৰশ্নটোতো এইটোৱে দিয়া হৈ আছে। ঠিক আছে, এইটোৱে দিয়া হৈ আছে, তো গতিকে এইটোতো শুদ্ধ। আকৌ এইটো কিয় হৈছে বুলি কৈছে, ইয়াত কৈ দিছে আমাক যে এই মাজৰ বিটো আমি এনেকুৱাকৈ ভাঙিব লাগে, b1 + b2, আৰু ভাঙোতে কি হ'ব লাগে, এই দুইটা যোগ কৰিলে আমি এইটো পোৱা হ'ব লাগিব, আৰু দুইটা পূৰণ কৰিলে a আৰু c পূৰণ কৰি পোৱাটো হ'ব লাগিব, আৰু এইটো সঁচা হয়, গতিকে ইয়াত দুইটাই শুদ্ধ হ'ব। a আৰু r দুইটাই শুদ্ধ, r a ৰ শুদ্ধ ব্যাখ্যা হয়। ঠিক আছে, একদম কমপ্লিট এইটো হ'ব, এ অপশ্যনটোৱে হ'ব। বাকী 45টো তোমালোকৰ এইটোৱে হ'ব, কাৰণ এইটোক চোৱা, ইয়াত কৈছে কি, মানে এটা বৃত্ত আছে। ঠিক আছে, বৃত্তটোৰ বাহিৰত এটা বিন্দু আছে, দুডাল স্পৰ্শক টানিছে, তো গতিকে ইয়াত কৈছে কি POQ, তো এইটো যদি P হয়, এইটো Q হয়, চেণ্টাৰটো যদি O হয়, বাকী ইফালে যদি T থাকে, তো POQ এইটো হৈছে তোমালোকৰ 110 ডিগ্ৰী, তেতিয়া কৈছে যে এইটো হয় তোমালোকৰ কিমান, 70 ডিগ্ৰী। তেতিয়া এইটো যদি 70 ডিগ্ৰী হ'ব লাগে, এইটো 90 ডিগ্ৰী হ'ব লাগিব, আৰু 90 ডিগ্ৰী কেতিয়া হয়, যেতিয়া স্পৰ্শক আৰু ব্যাসাৰ্ধ ইটোৰ লগত সিটো কি হয়, লম্ব হয়। গতিকে এইটো কৈ দিছে বৃত্তৰ যিকোনো বিন্দু তোমাৰ স্পৰ্শ বিন্দুৰে যোৱা ব্যাসাৰ্ধৰ লম্ব হয়। তো অপশ্যন শুদ্ধ হ'ব এ। ঠিক আছে, তো এইখন আমাৰ কমপ্লিট হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰখন। তো ইয়াৰ পিছত ট্ৰাই কৰিম আৰু বেলেগ এখন MCQ খিনি দিবলৈ।